হয়, এই মুহূৰ্তত মই ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ আৰু ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমগুৰিত উপস্থিত আছোঁ আৰু এই পথছোৱাৰ যি দৃশ্য সেই দৃশ্য আমি NKTVৰ দৰ্শকসকলক পোনে পোনে দেখুৱাব খুজিছোঁ। আচলতে ৰাষ্ট্ৰীয় ঘাইপথ নে গাঁৱলীয়া পথ ধৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি পাৰ হৈ যোৱা ৭১৫ নং এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা সেই দুৰৱস্থাৰ বাবে নামনিৰ পৰা উজনিলৈ যোৱা যিসকল যাত্ৰী আছে সেই যাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। পোনে পোনে দেখুৱাইছোঁ পথৰ মাজত প্ৰকাণ্ড একোটা গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলস্বৰূপে এই স্থানীয় লোকসকল অহা যোৱাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আমি এজন ই ৰিক্সা চালক আমাৰ লগত উপস্থিত আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। পথছোৱা কেনেকুৱা পাইছে? পথছোৱা কেনেকুৱা? ৰাস্তাবিলাক বহুত বেয়াই পাইছোঁ। এনেকুৱা ৰাস্তাটো আমাৰ থাকিব নালাগে, হাই ৰোড হয়, সেনেকৈ থাকিব নালাগে। এটা গাঁৱলীয়া পথৰ নিচিনা গাঁৱলীয়াতকৈও বেয়া হৈছে, গাঁৱলীয়াতকৈও বেয়া এইটো ৰাস্তা হয়। ই ৰিক্সাখন লৈ কষ্ট হৈছে? কষ্ট, বহুত কষ্ট। এই যেন তেনে আহি আছোঁ আস্তে আস্তেকে। ক'ৰ পৰা ক'লে? জখলাবন্ধাৰ পৰা আহিছোঁ। ক'লৈ যাবগে? এই এইফালে গাঁৱত সোমাম। কোনখিনিৰ পৰা ৰাস্তাটো বেয়া পাইছে? ৰাস্তাটো আমাৰ এই জখলাবন্ধাৰ পৰাই বেয়া আছে, ৰেলগেটৰ ওচৰতো বেয়া আছে, অলপ আহি বাগজানৰ পৰা এইফালে বেয়া আছে। গোটেই ৰাস্তা ক'ব গ'লে এনেকুৱাই আছে। চৰকাৰেতো ধৰি লওক বিভিন্ন উন্নয়নমূলক কাম কৰিম বুলি কৈছে, কিন্তু এই পথছোৱা কিয় নবনায়? চৰকাৰেতো কৈছে চব কৰিব, এতিয়া ধৰক এই ৰাস্তা পদূলিয়ে কামেই কৰা নাই। ৰাস্তা পদূলি কি কাম কৰিছে? এতিয়া আমাৰ গাঁওবিলাকৰ যি বোকা পানী ল'ৰা ছোৱালী স্কুল আহে সেইবিলাকো কৰা নাই। আৰু এইটো হ'ল মেইন ৰোড, এইটোতো অৱস্থাই নাই। খাল বাম য'ত ত'ত খাল বাম হৈ আছে। আচলতে সুন্দৰ মন্তব্য আগবঢ়াইছে। আমি যদি দৃশ্যটো দেখুৱাওঁ, গাঁৱলীয়া পথতকৈও বেয়া হৈছে এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা। আৰু যি উজনিৰ পৰা নামনিলৈ বা নামনিৰ পৰা যিসকল যাত্ৰী উজনিলৈ আহে, সেই যাত্ৰীসকলে অহা যোৱাৰ ক্ষেত্ৰত এইদৰে আচলতে দুৰ্ভোগ ভুগিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আমি এই দৃশ্যটো দেখুৱাইছোঁ, আমগুৰিৰ পৰা এই দৃশ্য দেখুৱাইছোঁ। আচলতে ক'ব গ'লে জখলাবন্ধাৰ পৰা যদি এই আপোনাৰ নুমলীগড় দিশলৈকে যায়, সম্পূৰ্ণ পথছোৱা এতিয়া বিধ্বস্ত হৈ পৰিছে। পথৰ ওপৰত প্ৰকাণ্ড একোটা গাঁতৰ সৃষ্টি হৈছে, যাৰ বাবে অহা যোৱাৰ ক্ষেত্ৰত যিসকল লোক আছে সেই লোকসকলে দুৰ্ভোগ ভুগিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। এখন গাড়ী পাৰ হৈ গ'লেই ধূলিৰ বাবে খোজকাঢ়ি যোৱা যিসকল লোক আছে সেই লোকসকল যোৱাৰ ক্ষেত্ৰত অসুবিধা হয়, কিয়নো পথছোৱা যিহেতু উঠি গৈছে, তাৰপিছত এতিয়া ধূলিৰ সৃষ্টি হৈছে আৰু ধূলিৰ বাবে তেওঁ সাধাৰণ লোকসকল এতিয়া দুৰ্ভোগ ভুগিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আমি NKTVৰ দৰ্শকসকলক এই দৃশ্যটো দেখুৱাই আছোঁ। আচলতে নিদ্ৰামগ্ন অৱস্থাত আছে বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা, যাৰ বাবে এই পথছোৱা এতিয়ালৈকে মেৰামতি কৰি দিবলৈ সক্ষম হোৱা নাই। আৰু উজনি নামনি যাত্ৰীসকলে এইবাবে কিন্তু দুৰ্ভোগ ভুগিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি যদি চাই জখলাবন্ধাৰ পৰা ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ উপৰিও প্ৰায় বাগজানৰ পৰা সম্পূৰ্ণ পথছোৱাই বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। গাঁৱলীয়া পথতকৈও যেন বেয়া হৈ পৰিছে এই পথছোৱা। আৰু এই পথছোৱা মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। আমি এই দৃশ্যটো দেখুৱাইছোঁ, গাড়ী এখন পাৰ হৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়। আৰু আমি বাৰে বাতৰি পৰিৱেশন কৰিছোঁ, পথছোৱা দুৰৱস্থাৰ ছবিখন আমি দেখুৱাইছোঁ, কিন্তু ইয়াৰ পিছতো বিভাগীয় যি কৰ্তৃপক্ষ আছিল, কৰ্তৃপক্ষই পথছোৱা মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ বাবেই উজনিৰ পৰা নামনি বা নামনিৰ পৰা উজনিলৈ অহা যোৱা কৰা যাত্ৰীসকলে প্ৰতিদিনাই দুৰ্ভোগ ভুগিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে।